এতিয়া যিটো ঘটনা হ'ল, অগ্নিকাণ্ডৰ যিটো ঘটনা হৈছে, এই ঘটনাটো অলপ সন্দেহজনক। কাৰণ যিহেতু তেওঁৰ পৰিয়ালে পঞ্চায়তৰ সভাপতি আমাৰ বিজেপি দলৰ তেওঁৰ ঘৰলৈ নিমন্ত্ৰণ কৰিছিলে। এটা আমাৰ বিজেপি দলৰ আমাৰ দল এটা পঞ্চায়ত সভাপতিৰ লগত গৈছিলে, গৈ তেওঁলোকৰ লগত আলোচনা কৰিছিলে। তেওঁলোকৰ কেইটামান কাম আছিলে, যি দুটা ৰাস্তাৰ কথা আছিলে, কিবা কথা তেওঁলোকে পঞ্চায়ত সভাপতিৰ লগত কথা পাতিছিলে। আৰু তেওঁলোক আমাৰ বিজেপি দলৰ আমাৰ সমৰ্থক। তো তেওঁলোকে কথা বতৰা পাতি অহাৰ পিছত অলপ সময় পিছতেই তেওঁলোকে যিটো কৈছে যে কুকুৰে ভুকিলে, লগে লগে তেওঁলোকে ওলাই আহোঁতে এইফালে মানে জুই লাগি গ'ল। খেদি গৈছিলে, কিন্তু খেদি গৈ তেওঁলোকে জুই লগাৰ কাৰণে আকৌ তেওঁলোকে ঘূৰি আহিবলগীয়া হ'ল। ঘূৰি আহি জুই নুমুৱাত ওচৰৰ মানুহক মাতিলে। তেওঁলোকে জুই যথেষ্ট লাগি গ'ল, ক্ষতি হ'ল। আৰু এইটো এটা বৰ দুৰ্ভাগ্যজনক ঘটনা। আমাৰ শদিয়া সমষ্টিত এনেকুৱা এইবাৰ নিৰ্বাচনৰ এইবিলাক একো হিংসাত্মক ঘটনা হোৱা নাছিলে। এই শেহতীয়াকৈ এই ঘটনা হোৱাটো অতি দুৰ্ভাগ্যজনক। আৰু এইটো এটা আমি উচিত তদন্ত কৰিবলৈ আমি এইটো প্ৰশাসনক অনুৰোধ জনাইছোঁ, যাতে উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিয়ে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু এইটো আমাৰ যি দেখিছোঁ, এইটো এটা বিৰোধীৰ এটা তেওঁলোকৰ দুৰ্বলতা যেন লাগিছে। তেওঁলোকে যিহেতু তেওঁলোকে বুজি পাইছে যে তেওঁলোকৰ পজিশ্যনটো ভাল নহয়, তেওঁলোকে ভয়ভীতি খুৱাবলৈ এনেকুৱা ধৰণৰ কাম কৰিছে বুলি সন্দেহ হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।